দেশবিৰোধী মন্তব্যৰ বাবেই ৩৬জনক গ্ৰেপ্তাৰ, আৰক্ষীৰ কঠোৰ পদক্ষেপ। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দেশৰ মাটিত অশান্তিৰ সৃষ্টিৰ যিকোনো চেষ্টা বৰ্তমান কঠোৰভাৱে দমন কৰা হৈছে। সদ্য ঘটিত জম্মু কাশ্মীৰৰ পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত অসমত কিছুমানে সামাজিক মাধ্যমত দিয়া দেশবিৰোধী মন্তব্যই সৃষ্টি কৰিছে গভীৰ চিন্তা। অসম আৰক্ষীয়ে ইতিমধ্যে ৩৬জনক গ্ৰেপ্তাৰ কৰিছে, যিসকলে পাকিস্তানৰ সমৰ্থনত পোষ্ট প্ৰকাশ কৰিছিল। এই গ্ৰেপ্তাৰবোৰ সাম্প্ৰতিক কালত বিভিন্ন জিলা আৰু অঞ্চলত অভিযান চলাই সম্পন্ন কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰি কয়, দেশৰ ভিতৰতে যদি পাকিস্তানৰ পক্ষত কথা কোৱা হয়, তেন্তে তাক সহ্য কৰা নহ'ব। আৰক্ষীৰ সূত্ৰ মতে, যিসকলৰ আচৰণ সন্দেহজনক বুলি ধৰা পৰিছে, তেওঁলোকৰ একেই চিনাক্ত কৰি তদন্ত চলাই আছে। এই অভিযানৰ অংশ হিচাপে আজি বঙাইগাঁও আৰু শ্ৰীভূমিত দুজন নতুনকৈ গ্ৰেপ্তাৰ হৈছে। উল্লেখযোগ্য যে ২২ এপ্ৰিলৰ সেই ভয়ংকৰ আক্ৰমণত ২৬জন লোকৰ মৃত্যুৰ লগতে বহুতবোৰ পৰিয়াল বিধ্বস্ত হৈছে। কিন্তু এতিয়াও কিছুমানে দেশবিৰোধী মনোভাৱ প্ৰকাশ কৰাটো গভীৰভাৱে উদ্বেগজনক। অসম আৰক্ষীয়ে জাননী দিছে, সামাজিক মাধ্যমত সক্ৰিয়ভাৱে নজৰ ৰাখি থকা হৈছে আৰু যিসকলে আইন উলংঘা কৰিছে, তেওঁলোকক কঠোৰ শাস্তি দিয়া হ'ব। এইবোৰ পদক্ষেপৰ জৰিয়তে ৰাজ্য চৰকাৰে দেখুৱাইছে যে দেশৰ সুৰক্ষা আৰু একতা সম্পৰ্কে কোনো ধৰণৰ আপোচ কৰা নহ'ব। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।